এই গরমত আমার মাস্টারে একদিনও রান্দা বন্ধ করা নাই। এই গরমত আমি রান্ধি রান্ধি পাগলা হয়েছিল। আমার ভিতর গিলা তো পচি গেছে। যদি আমার সিটি স্কিং করে আমার কলজা ফেপরা সব পুরি পুরি গেছে রান্ধনিখিনি। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ঘৰত কাম কৰা মানুহক আপুনি কিমান দৰমহা দিয়ে? হেমন্তৰ ঘৰত যে কাম কৰা মানুহ ৰাখিছে তাক কিমান দৰমহা দিয়ে সেইটো হেমন্ত জানে না নাজানে? ৰন্ধা বঢ়াৰ পৰা চাফাই কামলৈকে সকলো কৰোঁ আমি। কিছুমান স্কুলত চকীদাৰ নাই, লেট্ৰিন বাথৰুম চাফা কৰোঁ, ঝাঁটা দি দুৱাৰ বাৰী ঘৰ ঘৰ চৰ চাফা কৰোঁ, তাৰপিছত আমি ছাত্ৰৰ খানা বনাওঁ। প্ৰয়োজনত চিকিৎসা কৰ্মীৰ দায়িত্বও পালন কৰোঁ আমি। তাৰ পাছতো আমাক লৈ হেতালি খেলিছে কিয়? চৰকাৰে কিয় আমাৰ লগত হেতালি খেলি আছে? আমাৰ ৰান্ধনিৰ লগত কিয় হেতালি খেলে? আমিও জংগী আন্দোলন কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ ৰন্ধন কৰ্মীসকল। প্ৰাপ্য অধিকাৰৰ দাবীত ৰাজপথত নামিছে মহিলাসকল। মাহেকীয়া মজুৰি আৰু এককালীন সাহায্যৰ দাবীত জিলাই জিলাই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰন্ধন কৰ্মীসকলে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো ৰাজপথলৈ ওলাই আহিছে ৰন্ধন কৰ্মীসকল। ৰন্ধন কৰ্মীসকলৰ মাননি 10,000 টকালৈ বৃদ্ধি কৰাৰ দাবী তুলিছে প্ৰতিবাদী ৰন্ধন কৰ্মীসকলে। গোৱালপাৰা জিলা ৰন্ধন কৰ্মী ইউনিয়নৰ উদ্যোগত কেইবা শতাধিক প্ৰতিবাদীয়ে চহৰৰ হাছিলা বাছ আস্থানৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এক বিশাল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সমদলৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৰন্ধন কৰ্মীসকলে। উল্লেখ্য যে বছৰৰ 12 মাহে ৰন্ধন কৰ্মীসকলক মাননিৰ পৰিৱৰ্তে প্ৰতিমাহে 10,000 টকাকৈ মজুৰি দিয়া আৰু অৱসৰৰ সময়ত 3 লাখ টকাৰ সাহায্য দিয়াৰ দাবী জনাই আহিছে বিদ্যালয়সমূহত কৰ্মৰত ৰন্ধন কৰ্মীসকলে। কিন্তু বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দাবীৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই, যাৰ বাবে ক্ষোভত ফাটি পৰা মহিলাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰিছে। শুনক এইগৰাকী ৰন্ধন কৰ্মীৰ মনৰ ক্ষোভ। ৰান্ধনিখিনি চৰকাৰে আমাক মাননি দি আছে, দৰমহা নিদিয়ে। আমাক মাননি চৰকাৰে অসম চৰকাৰে দিয়ে 500 টকা, চেণ্ট্ৰেল চৰকাৰে দিয়ে 1000। অসম চৰকাৰৰ পইচাখিনি আমাক বাজেট কৰি দিয়ে, এৰিয়া কৰি দিয়ে। আৰু আমি এই 1,500 টকাত আমি স্কুলত 8:30টাত যাওঁ। কিছুমান স্কুলত চকীদাৰ নাই, লেট্ৰিন বাথৰুম চাফা কৰোঁ, ঝাঁটা দি দুৱাৰ বাৰী ঘৰ ঘৰ চৰ চাফা কৰোঁ, তাৰপিছত আমি ছাত্ৰৰ খানা বনাওঁ। আৰু 12টা বাজিলে আমি ল'ৰা ছোৱালীক খাব দিওঁ। আৰু কোনোবা ল'ৰা ছোৱালী যদি দুখ চুখ পায় সেই ল'ৰা ছোৱালীটোৰ মাথাত পানী দিওঁ, বেণ্ডেজ কৰোঁ, কৰি দাঙি পেলাই ঘৰত থৈ আহোঁ। আমাক আজি চৰকাৰে আমাক ৰান্ধনিখিনিক লৈ হেতালি খেলি আছে। হেমন্তৰ ঘৰত তাৰ কৰ্মচাৰীক তাই কিমান পইচা দিয়ে কাম কৰা মানুহ? হা? হেমন্তৰ ঘৰত যে কাম কৰা মানুহ ৰাখিছে তাক কিমান দৰমহা দিয়ে সেইটো হেমন্ত জানে না নাজানে? আমাৰ ৰাতিপুৱা ল'ৰা ছোৱালী স্কুল যাব খোজে, কয় মাই অটো ভাড়া দে। আমি অটো ভাড়া ল'ৰা ছোৱালীক দিব নোৱাৰোঁ। আমি দিনটো যদি খাটি ফেলে আমি ল'ৰা ছোৱালীক এখন কিতাপ আনি দিব নোৱাৰোঁ, এটা কলম আনি দিব নোৱাৰোঁ, অটো ভাড়া দিব নোৱাৰোঁ। আমাৰ কিমান দুখৰ কথা। হা? এই চৰকাৰে আমাৰ লগত হেতালি খেলি 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 আমাক আজি বুঢ়ী কৰিল। আমি কেতিয়া পাম পইচা? আজি আমাৰ বেমাৰ আজাৰ হ'লে আমি এটা টেবলেট খাব পইচা নাথাকে আমাৰ। আমি কি কষ্ট কৰি চলোঁ আমাৰ এখন সংসাৰ। আজি গেছ লাইটৰ চিলিণ্ডাৰৰ দাম বাঢ়াইছে 900 টকা, দালিৰ দাম বাঢ়াইছে 120 টকা, মিঠাতেলৰ দাম বাঢ়াইছে 170 টকা। এইবিলাক বস্তু আমি কি দি কিনিম, কি দি খাম? তে আমাক ইমান দিনে মাননি দি আছে, আমাক এতিয়া মজুৰি দিব লাগিব। আমাৰ নিম্নমত আমাক 10,000 টকা দৰমহা দিব লাগিব হেমন্ত, নহ'লে আমি জংগী আন্দোলন আৰু ৰাজপথত কৰিম। 60 বছৰ হ'লে আমি চাউলৰ বল দাঙিব নোৱাৰিম, চচপেন দাঙিব নোৱাৰিম। তেতিয়া আমি অকলে কম যে মই ঘৰত যাওঁ। ঘৰত যাই না খালী হাত দি কুকুৰৰ নাচাতে। যদি আমি এককালীন কিবা এটা লৈ যাওঁ তেনেহ'লে আমাৰ বোৱাৰী কি ক'ব? বুঢ়ীৰ কিবা আছে, বুঢ়ীক অলপ টানিম। আৰু যদি খালী হাতে যাওঁ আমাৰতো ভিতৰগিলা চেচ পাইছে। এই গৰমত আমাৰ মাষ্টাৰে একদিনৰ ৰান্ধা বন্ধ কৰা নাই। এই গৰমত আমি ৰান্ধি ৰান্ধি পাগলা হৈছিলোঁ। আমার ভিতর গিলা তো পচি গেছে। যদি আমাক সিটি স্কিং করে আমার কলজা ফেপরা
ৰান্ধনীখিনি আমি কি কৰিম আমাক এককালে 3 লাখ টকা এটা ধাৰ্য কৰিবই লাগিব আমি যদি নকৰে আমি ৰাজপথত জংগী আন্দোলন কৰিম চৰকাৰে কিয় আমাৰ লগত হেতালি খেলি আছে আমাৰ ৰান্ধনীৰ লগত কিহৰ হেতালি খেলে আমিও জংগী আন্দোলন কৰিম গোৱালপাৰাৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট NV Live